নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ' লৈ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰয়োজনীয় কেইটামান প্ৰশ্ন লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আৰু যদি আমাৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, নিম্নলিখিত কোনটো অংগ খাদ্য হজম কৰাত জড়িত নহয়? ইয়াতে থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি প্লীহা। বন্ধুসকল, প্লীহা অংগটো খাদ্য হজম কৰাত জড়িত নহয়। নেক্সট কুৱেশ্যনটো হৈছে, উৰিষ্যাৰ বিখ্যাত হাতী গুম্ফা শিলালিপি কোনজন ৰজাৰ আছিল? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি খাৰভেল। বন্ধুসকল, উৰিষ্যাৰ বিখ্যাত হাতী গুম্ফা শিলালিপি খাৰভেল ৰজাৰ আছিল। নেক্সট কুৱেশ্যনটো হৈছে, অসমৰ শ্ৰেষ্ঠ সংগীত পৰিচালক কোন আছিল? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা। বন্ধুসকল, অসমৰ শ্ৰেষ্ঠ সংগীত পৰিচালক আছিল ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যনটো হৈছে, মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিম্বিসাৰ। বন্ধুসকল, মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বিম্বিসাৰ। নেক্সট কুৱেশ্যনটো হৈছে, কোনজন ৰজাই পাটালিপুত্ৰত ৰাজধানী নিৰ্মাণ কৰিছিল? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিম্বিসাৰ। বন্ধুসকল, বিম্বিসাৰ ৰজাই পাটালিপুত্ৰত ৰাজধানী নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, অৰ্থশাস্ত্ৰ নামৰ গ্ৰন্থখনৰ ৰচক কোন? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কৌটিল্য। বন্ধুসকল, অৰ্থশাস্ত্ৰ নামৰ গ্ৰন্থখনৰ ৰচক হৈছে কৌটিল্য। নেক্সট কুৱেশ্যনটো হৈছে, আটাইতকৈ পুৰণি বেদখনৰ নাম কি? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ঋগ্বেদ। বন্ধুসকল, আটাইতকৈ পুৰণি বেদখনৰ নাম হৈছে ঋগ্বেদ। নেক্সট কুৱেশ্যনটো হৈছে, নিউক্লিয়াছৰ আৱিষ্কাৰক কোন? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাদাৰফ'ৰ্ড। বন্ধুসকল, নিউক্লিয়াছৰ আৱিষ্কাৰক হৈছে ৰাদাৰফ'ৰ্ড। নেক্সট কুৱেশ্যনটো হৈছে, অন্ধ্ৰপ্ৰদেশৰ ৰাজধানীৰ নাম কি? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আমৰৱতী। বন্ধুসকল, অন্ধ্ৰপ্ৰদেশৰ ৰাজধানীৰ নাম হৈছে আমৰৱতী। নেক্সট কুৱেশ্যনটো হৈছে, কোনটো গেছ আটাইতকৈ পাতল? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাইড্ৰজেন। বন্ধুসকল, হাইড্ৰজেন গেছটো আটাইতকৈ পাতল। নেক্সট কুৱেশ্যনটো হৈছে, এ ভিটামিনৰ অভাৱত কি ৰোগ হয়? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কুকুৰীকণা। বন্ধুসকল, এ ভিটামিনৰ অভাৱত কুকুৰীকণা ৰোগ হয়। নেক্সট কুৱেশ্যনটো হৈছে, প্ৰথম বুদ্ধ মহাসভা ক'ত অনুষ্ঠিত হৈছিল? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাজগৃহ। বন্ধুসকল, ৰাজগৃহত প্ৰথম বৌদ্ধ মহাসভা অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, গুগলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কেলিফৰ্ণিয়া। বন্ধুসকল, গুগলৰ মুখ্য কাৰ্যালয় কেলিফৰ্ণিয়াত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে, বৌদ্ধ ধৰ্মৰ ধৰ্মীয় গ্ৰন্থখনৰ নাম কি? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অংগুত্তৰ নিকায়। বন্ধুসকল, বৌদ্ধ ধৰ্মৰ ধৰ্মীয় গ্ৰন্থখনৰ নাম হৈছে অংগুত্তৰ নিকায়। নেক্সট কুৱেশ্যনটো হৈছে, তলৰ কোনটো নীতি জৈন ধৰ্মৰ মূল নীতি চতুৰ্যম নহয়? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পিতৃ মাতৃ গুৰুজনক শ্ৰদ্ধা কৰা। বন্ধুসকল, পিতৃ মাতৃ গুৰুজনক শ্ৰদ্ধা কৰা নীতিটো জৈন ধৰ্মৰ মূল নীতি নহয়।